জুবিন গাৰ্গ এটা আচলতে ভাবিব নোৱাৰা কল্পনা কৰিব নোৱাৰা নাভূত নাচুত ঘটনা আজি সংঘটিত হৈ গ'ল। হঠাতে আমাৰ হিয়াৰ আমঠুগৰাকী আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আজি স্বতঃস্ফূৰ্তভাৱে দুলীয়াজানবাসী ৰাইজ ওলাই আহিছে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ। তেখেতে কৈ গৈছিল যে তেওঁৰ মৃত্যুৰ দিনাখন তেওঁৰ মায়াবিনী গানটো বাজি থাকিব লাগিব। আমি সেইকাৰণে তেখেতৰ মৃত্যু যদিও মানি ল'ব পৰা নাই, তেখেতৰ সেই মায়াবিনী গানটোৰে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ নশ্বৰ দেহ এতিয়াও অসমৰ ভূমিত এতিয়াও পদাৰ্পণ কৰা নাই। শেষবাৰৰ বাবে চাবলৈ মানুহ উত্ৰাৱল হৈ আছে। অসমীয়াক যিখিনি দি গ'ল, অসমীয়াৰ কাৰণে তেওঁ গৌৰৱ আছিল, অহংকাৰ আছিল, স্বাভিমান আছিল। বহুতে সমালোচনা কৰে, কিন্তু জুবিন গাৰ্গক বিহীন অসমখন কোনেও ভাবিব নোৱাৰে। গতিকে আজি অসমীয়া মানুহ শোকত ম্ৰিয়মান হৈছে, শোকাকুল হৈছে। এই মুহূৰ্তত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁ য'তেই আছে শান্তিৰে থাকক। অসমীয়াৰ মাজত সদায় হিয়াৰ আমঠু জুবিন গাৰ্গ হৈ জীয়াই থাকিব, যিদিনাখনলৈকে অসমীয়া মানুহ থাকিব। আচলতে ভাষা নাই। মই বিশেষকৈ ব্যক্তিগতভাৱেও মোৰ অকণমান সম্পৰ্ক আছিলে, কিন্তু অসমীয়া জাতিয়ে এটা বিপ্লৱী সত্তাক হেৰুৱালে আৰু এনেকুৱা অভাৱ পূৰণ কৰিবৰ কাৰণে হয়তো বহু যুগৰ প্ৰয়োজন হ'ব। এটা এনেকুৱা এটা সৃষ্টিশীল মন যি গোটেই নৱপ্ৰজন্মক একেলগে বান্ধি ৰাখিব পাৰিছিলে। গতিকে আজিৰ মুহূৰ্তত আচলতে বহুত এটা গধুৰ বোজা বুকুত লৈ ইয়ালৈ আহিছোঁ। গতিকে এই সত্তাটোক কেনেকৈ জীয়াই ৰাখিব পাৰি এইটো চিন্তা কৰে আচলতে বৰ্তমান প্ৰজন্মৰ আচলতে এটা ডাঙৰ দায়িত্ব হৈ পৰিব। গতিকে এই মুহূৰ্তত মই এইখিনি কথাই কওঁ। আজি আমি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱলৈ আমি খুব আজি ভাবিব নোৱাৰা এটা দুখৰ কথা। আমি কেতিয়াও ভবা নাছিলোঁ জুবিন দা আমাৰ মাজৰ পৰা এনেকৈ হেৰাই যাব বুলি। সেয়ে আজি আমি তেখেতৰ সন্মানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই। জুবিন গাৰ্গ এটা আচলতে ভাবিব নোৱাৰা কল্পনা কৰিব নোৱাৰা নাভূত নাচুত ঘটনা আজি সংঘটিত হৈ গ'ল। হঠাতে আমাৰ হিয়াৰ আমঠুগৰাকী আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আজি স্বতঃস্ফূৰ্তভাৱে দুলীয়াজানবাসী ৰাইজ ওলাই আহিছে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ। তেখেতে কৈ গৈছিল যে তেওঁৰ মৃত্যুৰ দিনাখন তেওঁৰ মায়াবিনী গানটো বাজি থাকিব লাগিব। আমি সেইকাৰণে তেখেতৰ মৃত্যু যদিও মানি ল'ব পৰা নাই, তেখেতৰ সেই মায়াবিনী গানটোৰে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ নশ্বৰ দেহ এতিয়াও অসমৰ ভূমিত এতিয়াও পদাৰ্পণ কৰা নাই। শেষবাৰৰ বাবে চাবলৈ মানুহ উত্ৰাৱল হৈ আছে। অসমীয়াক যিখিনি দি গ'ল, অসমীয়াৰ কাৰণে তেওঁ গৌৰৱ আছিল, অহংকাৰ আছিল, স্বাভিমান আছিল। বহুতে সমালোচনা কৰে, কিন্তু জুবিন গাৰ্গক বিহীন অসমখন কোনেও ভাবিব নোৱাৰে। গতিকে আজি অসমীয়া মানুহ শোকত ম্ৰিয়মান হৈছে, শোকাকুল হৈছে। এই মুহূৰ্তত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁ য'তেই আছে শান্তিৰে থাকক। অসমীয়াৰ মাজত সদায় হিয়াৰ আমঠু জুবিন গাৰ্গ হৈ জীয়াই থাকিব, যিদিনাখনলৈকে অসমীয়া মানুহ থাকিব। আচলতে ভাষা নাই। মই বিশেষকৈ ব্যক্তিগতভাৱেও মোৰ অকণমান সম্পৰ্ক আছিলে, কিন্তু অসমীয়া জাতিয়ে এটা বিপ্লৱী সত্তাক হেৰুৱালে আৰু এনেকুৱা অভাৱ পূৰণ কৰিবৰ কাৰণে হয়তো বহু যুগৰ প্ৰয়োজন হ'ব। এটা